কিমান বছৰ পৰা কৰি আছে? गौरव है 125 करोड़ भारतीयों का 150 वर्ष से भी अधिक है जिसकी पहचान 1,55,000 डाकघरों को जो जोड़े है साथ। ऐसे तो पोस्ट ऑफिस और आपका रिश्ता काफी पुराना है और इस रिश्ते को और भी मजबूत बना रहे हैं हम। इंडिया पोस्ट की एक नई सोच, एक नई राह। प्राइवेट कोरियर सिस्टेम बहुत गिरा हो गए नामो नकौं कि कोरियर सिस्टेमबे इंडिया पोस्टर क्षेत्र में आज तारीखत क्या प्रत्याह्वान रूपे देखा दी। आगते डिब्रुगढ़ जिलार लाहवाल पोस्ट अफिस केम्पासते आसिल NSS 2024 बर्षर 22 मेत डिब्रुगढ़र चकीडिंगলৈ স্থানান্তৰিত কৰা হয় এই NSS। পিছে আপোনালোকক NSS বুলি কলো হয়, কিন্তু কি এই NSS আৰু ইমান চিৰিজ বা দেখি আছো এইবোৰনো কি? এইখিনিও কিন্তু অল্ড মেমৰি, পুৰণি এটা স্মৃতি। সম্পূৰ্ণ জনা ভিডিঅ'টো শেষলৈকে চাব। সম্পূৰ্ণ জনা বাকচ আৰু নীলা খামৰ চিঠি সকলোৱে শুনিছে। বাকচটো ক'ত হয় গম পাইছে? ইণ্ডিয়া পোষ্ট। ভাৰতবৰ্ষৰ অন্যতম এটা বৃহৎ নেটৱৰ্ক হৈছে ইণ্ডিয়া পোষ্ট আৰু ইণ্ডিয়া পোষ্টৰ এটা নেশ্যনেল শ্বৰ্টিং হাবত বৰ্তমান মই আছোঁ। আপোনালোকক জনাই থওঁ যে অসমত মাত্ৰ দুটা এনেকুৱা নেশ্যনেল শ্বৰ্টিং হাব আছে। তাৰে এটা হৈছে গুৱাহাটীত, আনটো ডিব্ৰুগড়ত। মই শ্বৰ্টিং হাবটোৰ ভিতৰতনো কেনেকৈ কাম কৰে, তেওঁলোকে কি কৰে অকণ দেখাওঁ আহক। এয়াই কৌশিক কুমাৰ ফুকন, আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। মোৰ এজন বন্ধু আৰু নেশ্যনেল টেবুল টেনিছ প্লেয়াৰ। অকল অসমৰ চিঠি আহে নে বাহিৰৰ চিঠিও থাকে? আমাৰ নৰ্থ ইষ্টৰ অৰুণাচল, ডিমাপুৰ গোটেই আমাৰ যিখিনি ইনকামিং এণ্ড আউটগোয়িং চিঠিখিনি NSS ডিব্ৰুগড় আমি কেটাৰ কৰোঁ একচুৱেলি। আচ্ছা, আৰু কিমানজন আছে ইয়াত মানুহ এতিয়া? আমাৰ বৰ্তমান এতিয়া ষ্ট্ৰেংথ ডিপাৰ্টমেণ্টেল আৰু আমাৰ আউটচোৰ্চ এমপ্লয়িজ মিলাই 10-15 জনে এটা ছেটত কৰে। আমাৰ এইটো ছেট ষ্টাৰ্ট হয় আপোনাৰ আবেলি 6টা বজাৰ পৰা। 6টাৰ পৰা অহাকাইলৈ পুৱা 6:40। আৰু তাৰপিছত আমাৰ ডে শ্বিফ্টটো নাথাকে। আচ্ছা, আমাৰ যিহেতু মানে বুকিং চিঠিখিনি আপোনাৰ যিবোৰ আমাৰ লোকেল অফিচত বুকিং হৈছে সেই চিঠিখিনিতো অহাকাইলৈ আমি ৰাতিপুৱা পঠাব লাগিব। যিখিনি চিঠি আমাৰ অসমৰ ভিতৰত বুকিং হয়, আমাৰ যিখিনি MMS ৰুট আছে, মেইল মটৰ ছাৰ্ভিচ ৰুট আছে, সেই ৰুটত আমি কানেক্ট কৰোঁ। যিখিনি অসমৰ বাহিৰত যাব সেইখিনি আমি তেনেকৈ এয়াৰত কানেক্ট কৰোঁ। অসমৰ বাহিৰত, ইণ্ডিয়াৰ বাহিৰত যিখিনি যাব তেনেকৈ আমাৰ FPO এটা আছে, ফৰেইন পোষ্ট অফিচ কলকাতাত কানেক্ট হয়। তাত কাষ্টমছৰ ক্লিয়াৰেঞ্চ লৈ পেলাই সেইখিনি বাহিৰলৈ গুচি যায়। আমি বেচিকেলি নেশ্যনেল শ্বৰ্টিং হাবে গোটেই যিমান স্পীড পোষ্ট আৰ্টিকেলছ আছে গোটেই স্পীড পোষ্ট আৰ্টিকেলখিনি আমি ইয়াত মানে বিল' 500 গ্ৰাম সকলো চিঠি আমি ইয়াত লোৱা হয়। মানে কথাটো এনেকুৱা, চৰকাৰী তাকো ভাৰত মানে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, কিন্তু দিনত কাম নাই, নহয় জানো? ৰাতিহে কাম। এয়া হ'ল আমাৰ নেশ্যনেল শ্বৰ্টিং হাব। এতিয়া আপুনি দেখিছে ইয়াতে যিখিনি আমাৰ ইনকামিং মেইলছ আছে সেইখিনি গোটেইখিনি এটা এটাকৈ প্ৰচেছ হৈছে। এইটো বেগটো এতিয়া আপোনাৰ ইলেক্ট্ৰনিকেলি ৰিচিভ হ'ল। ৰিচিভ হোৱাৰ পিছত ইয়াৰ যিখিনি কণ্টেণ্ট হ'ব, কণ্টেণ্টখিনি আপোনাৰ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপোনাক মই দেখাম এইফালে আমাৰ শ্বৰ্টিং হ'ব। শ্বৰ্টিং কেছত যোন অফিচলৈ যাব, গন্তব্য স্থানলৈ, তালৈকে শ্বৰ্টিং হ'ব। শ্বৰ্টিং হোৱাৰ পিছত আপোনাৰ আমাৰ যিখিনি ৰোড ট্ৰান্সপৰ্ট আছে তাতে আমাৰ কানেক্ট হৈ যাব। এখেত হ'ল আমাৰ ছেট ছুপাৰভাইজাৰ শ্ৰী অৰূপ কোঁৱৰ। নমস্কাৰ, মোৰ নাম অৰূপ কোঁৱৰ। মই নেশ্যনেল শ্বৰ্টিং হাবৰ ছুপাৰভাইজাৰ। নেশ্যনেল শ্বৰ্টিং হাবৰ আপোনাৰ ক'বলৈ গ'লে আপোনাৰ তিনিচুকীয়া, অৰুণাচল, এইফালে নৰ্থ লখিমপুৰ আৰু লোকেল ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট গোটেইখিনি লাইনে আমি কাভাৰ কৰোঁ। আৰু ইটো ছাইডে আপোনাৰ যিটো নন NTD বুলি কয়, নন টাউন ডেলিভাৰী, এইটো আপোনাৰ আউট অফ আছাম। আচ্ছা, আছাম চাৰ্কুলাৰখিনিও আমি গোটেইখিনি যিখিনি ইণ্ডিয়াৰ ভিতৰত যিমানখিনি অফিচ আছে আৰু সেইখিনিও আমি এই কৰোঁ। অকণমান দেখাওকচোন আমাৰ অফিচটো। আহক, নিশ্চয়। আৰু মানে কি হৈছে আপোনাৰ অল অভাৰ ইণ্ডিয়া আমি বেগ ক্ল'জ কৰিব পাৰোঁ, আৰু অল অভাৰ ইণ্ডিয়ালৈ আমি ক্ল'জ কৰোঁ, আৰু তাৰপৰা আহেও মানে। আচ্ছা, আৰু দুটামান আপোনালোকে দেখাই দিছোঁ, আহক বাৰু। এইখিনি হৈছে আপোনাৰ তিনিচুকীয়া লাইন, হুগ্ৰীজান, মনখুলি, ডুমডুমা, তালাপ, এইবিলাকৰ তিনিচুকীয়া যিমান অফিচ আছে সেইবিলাকত আমি বেগ ক্ল'জ কৰোঁ। আৰু এইখিনি হৈছে আপোনাৰ অৰুণাচল হয়। হাইলাং, জয়ৰামপুৰ, মিয়াও, নামপং, খাৰচাং, এনেকুৱা আপোনাৰ 17টা অফিচ আছে অৰুণাচলৰ। আচ্ছা, আৰু তিনিচুকীয়া 37। নেশ্যনেল শ্বৰ্টিং হাবত ডিব্ৰুগড়ত এনেদৰে
প্ৰতি নিশাই কাম আৰম্ভ হয় আগতে কৌশিকে ক'লে কেই বজাৰ পৰা কামবোৰ হয় 6টা বজাৰ পৰা ষ্টাৰ্ট হয় কাম 6টা বজা মই আগতে কৈছিলোঁ 6টা বজাৰ পৰা আৰম্ভ হয় দিনত কোনো কাম নাথাকে আৰু এতিয়া দাদা কি কাম কৰি আছে এইখিনি হৈছে আমি নেশ্যনেল ছৰ্টিং হাবত এইখিনি ভাগ কৰি আছোঁ চিঠিখিনি স্পীড পোষ্ট চিঠি যি উজনি অসমৰ হয় লগতে অৰুণাচল আমি এইখিনি ভাগ কৰি আছোঁ আৰু ৰাতিপুৱা আগে আগে গোটেইখিনি আমি বান্ধি গুণি পঠিয়াই দিব লাগিব ইয়াত আছে চণ্ডীগড় তাৰপিছত পাঠানকোট বাপৰে বাপ তাৰ লুধিয়ানা তাৰপিছত বাৰাণসী বহুতখিনি জেগা ইয়াত আছে আৰু গোটেই বাকচবোৰত এতিয়া ফিল আপ চলি আছে আৰু একচুৱেলি আমাৰ কি হয় আমাৰ বেচিকেলি দুটা কেটেগৰী অফিচেছ থাকে এটা L1 এটা L2 আমি NSS ডিব্ৰুগড় আমি L1 কেটেগৰীত পঢ়োঁ য'ত নেকি আমাৰ অসমৰ বাহিৰৰ পৰাও বেগ আহে আৰু আমি অসমৰ বাহিৰৰ কাৰণে ডেডিকেটেড বেগ বান্ধিব পাৰোঁ আমাৰ যেনেকৈ নেশ্যনেল ছৰ্টিং হাবৰ আণ্ডাৰত আপোনাৰ লখিমপুৰৰ গোটেই ছেক্টৰৰ অফিচ আছে ধেমাজি লখিমপুৰ চিমেণ্ট চাপৰি গোগামুখ গেৰুকামুখ পথালিপাম যিমান আৰু অন্যান্য ধৰণৰ অফিচ আছে তেনেকৈ ধৰক এতিয়া চণ্ডীগড় NSSৰ আণ্ডাৰত যিমান ছাব অফিচেছ আছে গুৰগাঁও NSSৰ আণ্ডাৰত যিমান ছাব অফিচেছ আছে জলন্ধৰ থানে চিমলা এওঁলোকৰ আণ্ডাৰত যিমান ছাব অফিচেছ আছে আমাৰ ইয়াত যিখিনি বাহিৰৰ মানুহ কৰ্মৰত হৈ আছে ধৰক CISFত কৰি আছে অইল ইণ্ডিয়াত কৰি আছে ONGCত কৰি আছে তেওঁলোকে নিজৰ ঘৰলৈ ৰাখি পঠালে বা বেলেগ যিকোনো চিঠি পঠালে তেওঁলোকে মেক্সিমাম স্পীড পোষ্টৰ থ্ৰুৱেদিয়ে পঠায় আৰু এটা আজিকালি জেনেৰেল এটা পাৰ্চেপশ্যন আছে যে চিঠিৰ ভলিউম কমি গ'ল কিন্তু আপোনালোকে আজি ইয়াত এই ভিডিঅ'টো চাই গম পাব যে ৰেগুলাৰ আমাৰ নেশ্যনেল ছৰ্টিং হাবত কিমান চিঠি প্ৰচেছ হয় স্পীড পোষ্ট চিঠি মোৰ দেন আমাৰ অন এন এভাৰেজ 20,000 to 25,000 চিঠি থাকে আৰু আপোনাৰ যেতিয়া পূজা বিহু খ্ৰীষ্টমাছ ঈদ বা অন্যান্য উৎসৱৰ সময়ত আৰু ইয়াৰ ভলিউমটো বাঢ়ি যায় তেনেকৈ আমাৰ যিখিনি অসমৰ বাহিৰলৈ যায় অসমৰ বাহিৰলৈ আপুনি এইখিনি এৰিয়া দেখিছে চাউথৰ এৰিয়া গোটেইখিনি আছে বেলৰ তিৰচি ইয়াত আপোনাৰ মেডিকেলৰ বহুতখিনি বস্তু আহে আমাৰ প্লাছ আমাৰ আৰু এটা নতুন অফিচ আছে এইটো FPO কলকাতা যিটো হ'ল আপোনাৰ ফৰেন পোষ্ট অফিচ কলকাতা অসমৰ আমাৰ ইণ্ডিয়াৰ বাহিৰত যিখিনি যাব সেইখিনি ফৰ কাষ্টম ক্লিয়াৰেঞ্চ সেই চিঠিখিনি গোটেই FPOলৈ যায় প্ৰথম আৰু এটা আমাৰ গুৱাহাটীত চিটুৱেটেড আছে এইটো SFPO ছাব ফৰেন পোষ্ট অফিচৰ পৰা FPOলৈ যায় আমি ফৰেন পোষ্ট অফিচ কলকাতালৈও আমি বেগ ক্ল'জ কৰোঁ ডেডিকেটেড বেগ প্লাছ আমি কলকাতালৈও বেগ ক্ল'জ কৰোঁ আপোনাৰ আমি বেগটো পালোঁ এইটো বেগ আহিছে আপোনাৰ EBS আপোনাৰ লোকেলি এইটো বুক হৈছে এই বেগটো আমি এতিয়া পোৱাৰ পিছত আমাৰ বেগটো এতিয়া ছিষ্টেমত চেপত যিটো আমাৰ চেপ ছিষ্টেম মডিউলত আমি কাম কৰোঁ তাত বেগটো এতিয়া অ'পেন হ'ব প্ৰথম ৰিচিভ হ'ব বেগটো ৰিচিভ হোৱাৰ লগে লগে বেগৰ ভিতৰত যিমান কণ্টেণ্টছ আছে এই কণ্টেণ্টছখিনি গোটেই ওলাই পৰিব বিভিন্নজনে চিঠিত মৰম দিয়ে ফুল চুল পাইছেনে বাৰু কেতিয়াবা চিঠি পেকেটৰ ওপৰত এনেকৈ গোটেইখিনি কাম ইয়াত হৈ থাকে আৰু এওঁলোক কেইবাজনো ব্যক্তি ইয়াত আছে কথা পাতিবলৈ কাৰো সময় নাই যদিও সেইবোৰ ওচৰা ওচৰিকৈ আছে কিন্তু কাৰো কথা পাতিবলৈ সময় নাই নীলা খামৰ চিঠি লৈ আছে এইবোৰ প্ৰেমৰ চিঠি নি বাৰু নহয় জানো নীলা খামৰ চিঠি কিন্তু প্ৰেমৰ নহয় দেই এনেই ধেমালি কৰিলোঁ নামটো কি নিকু গগৈ এয়া নিকু আৰু এজন আছে তেওঁ ইমানেই চিঠি অথনিৰ কাম কৰি আছে কলেজ লাইফতো চাগে ইমান চিঠি চালিব পাইছিলা নে নাই চিঠি পোৱাই নাই চিঠি চালিব পোৱাই নাই সঁচা কথা কৈ দিছে দেই নামটো কি ভৱেশ দুৱাৰা বহুত কেইজন আছে আৰু এজনে বস্তাই শনিবাৰ চাই আছে এনেকৈ বস্তাই পূজা মাল আহিছে নি বাৰু আহিব পাৰে পিছে দেই পূজা মাল আহিবও পাৰে কি নাম অনুজ নেওগ আৰু আছে কেইবাজনো কাম কৰি আছে তাৰ মাজত এয়া সোঁহাতে নহয় বা বাওঁহাতে কাম কৰিছে কি নাম বাওঁহতীয়া সঞ্জীৱ চিমেণ্ট চাপৰি হয় সেয়া দূৰৰ পৰা মানুহ ইয়াত আছে আৰু এফালে কাম কৰি আছে দেখিবলৈ পুৰা ফুটবল প্লেয়াৰ নিচিনা কি নাম বাৰু নৱদীপ চুতীয়া কি ইমান ডাঙৰ কি হ'ব ইয়াত আৰু দুজন আছে মই যে অথনি প্ৰথম অৱস্থাত যে গাড়ীত উঠিছিলোঁ যে গাড়ীৰ পৰা উঠা নামৰ সময়ত মোক এইজনে হেল্প কৰি দিলে তোমাৰ নামটো নমস্কাৰ মোৰ নাম ঋষভ বৰঠাকুৰ হয় কোৱা কৰি যোৱা আৰু এজন আছে অথনিৰ পৰা কাম কৰি আছে একদম ফেনৰ তলত গৰমটো কেনেকুৱা লাগিছে বহুত গৰমৰ মাজতে কাম কৰি আছে ন নামটো ৰিয়ান বৰঠাকুৰ বহুত কেইজনে ইয়াত এনেদৰে কাম কৰি থাকে আৰু ইয়াত আবেলি সময়ত গোটেই কামখিনি হয় আৰু এজন ইয়াত থাকি গৈছে তেওঁ কামত মগ্ন নামটো মোৰ বিজিত গগৈ আৰু আজি ক'ৰ পৰা আহিছে এতিয়ালৈকে আমাৰ লোকেল লাইন আহিছে এয়াৰলাইন আহিছে আৰু আহিবলৈ আছে
যে চিঠি যে মানুহে যে কয় চিঠি বোলে বহুত কমি গ'ল, চিঠি নাথাকে আজিকালি নাই, ইয়াতো বহুত চিঠি দেখিছোঁ। হয় আমি যথেষ্টখিনি চিঠি পাওঁ আমি। চিঠি মানে সেইটো কমা নাই তেতিয়াহ'লে? নাই মিছা ক'লে কিডাল হ'ব বুলি যে কয় যে ডাইলগ এটা আছে ন, মই সেইটোৱে কৈছোঁ, মিছা ক'লে কিডাল হ'ব। ইয়াত চব মানুহে কয় ন চিঠি কমি গৈছে, চিঠি নাই বুলি। চিঠি আজিকালি কোনে চিঠি পঠিয়ায়? ইয়াত যেতিয়া মই আহি দেখিছোঁ ন, হতভম্ব হৈছোঁ, হতভম্ব। কাৰণ ইমান গাল চিঠি এতিয়াও মানে আমি দেখিছোঁ, আৰু এয়া বোলে মাত্ৰ 5% আৰু আহিবলৈ আছে। এয়াই কৌশিকৰ টেবুল, আৰু এইখন টেবুলৰ গুৰু দায়িত্বও যথেষ্ট, নহয় জানো? গুৰু দায়িত্ব ডিপাৰ্টমেণ্টে দিছে, আমাৰ ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে মোক এনেবল বুলি ভাবিছে, সেইটো কাৰণে। কৌশিকৰ লগত এটা কথা মই আগতে যিটো আপোনালোকক অকণমান আগতে ক'লোঁ যে আজিকালি বহুতেই ভাবে যে পোষ্টেলতনো কোনে চিঠি পঠিয়ায়, কি হয়, কেনেকুৱা ধৰণৰ চিঠিবোৰ কৌশিক পোৱা হয় ইয়াত, কেনেকুৱা ৰিচিভ কৰা? আমি বেচিকেলি পোষ্ট ক'ভিড আমি ধৰক যিখিনি LIC জাতীয় অকল লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ বুলিয়ে নহয়, ধৰক আপোনাৰ বাকী নানান যিমান আমাৰ ইঞ্চুৰেঞ্চ কোম্পানী আছে, সেই ইঞ্চুৰেঞ্চ কোম্পানীৰ মানে যিখিনি পলিচিৰ হাৰ এতিয়া বহুত দিনক দিনে বাঢ়ি গৈ আছে। প্লাছ আমাৰ যিখিনি গভৰ্ণমেণ্ট ৰিলেটেড চিঠি, গভৰ্ণমেণ্ট ৰিলেটেড চিঠিখিনি মেক্সিমাম আপোনাৰ আগতে ৰেজিষ্টাৰ পষ্ট হৈছিলে, কিন্তু আজিকালি দেখা গৈছে আপোনাৰ প্ৰায় স্পীড পষ্টে তেওঁলোকে প্ৰিফাৰ কৰে। প্লাছ আমাৰ এটা ডিপাৰ্টমেণ্টৰ খুব ভাল স্কীম আছে, BNPL বুলি, বুক নাও পে লেটাৰ বুলি এটা স্কীম আছে, যিটো আপোনাৰ আমাৰ বহুতখিনি ভাল ভাল ৰেপুটেড কলেজ কোম্পানী গোটেইখিনিৰ লগত আমাৰ এনৰলমেণ্ট আছে, য'ত আপোনালোকে এটা মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু মাহৰ মূৰত বিল পে'মেণ্ট কৰিলে হ'ল। আপোনাৰ এটা লিমিট আছে, ইমানখিনি চিঠি আপোনালোকে দিব লাগিব। আমাৰ নিজৰ পিক আপ এণ্ড ড্ৰপিং ফেচিলিটি আছে। আজি ধৰক ICMR লগত আমাৰ টাই আপ আছে। ICMR লগত ডিউৰিং কোভিড দিছ ৱাজ ওৱান অফ দ্য ইলাইট অফিচেছ হু ৱৰ্ক ডে এণ্ড নাইট ফৰ দ্য ছাৰ্ভিচ অফ মেনকাইণ্ড। আমাৰ ICMR লগত MOU চাইন হৈছিলে, যিখিনি কোভিড টেষ্ট কিট আমাৰ টেষ্ট কাৰণে দিয়া হৈছিলে, গোটেই টেষ্ট কিটখিনি আমাৰ NSSৰ যোগেদি আমি দিনে নিশাই আমি পঠাইছিলোঁ উইদিন স্পেচিফিক পিৰিয়ড অফ টাইম। 4 ঘণ্টাত আমি 3 ঘণ্টাত আমি যোৰহাট পোৱাব লাগিব, নহ'লে টেষ্ট কিটটো আপোনাৰ টেষ্টৰ অনুযোগী হৈ যাব। এটা আপোনাৰ কোল্ড ষ্ট'ৰেজত গৈ পেলাই এটা আপোনাৰ হেৰিত যাব লাগিব, মানে সেইখিনিত আমি ধৰক শিলচৰলৈকে পঠাইছিলোঁ, ফখৰুদ্দিন আলী আহমেদ হস্পিটেললৈকে পঠাইছিলোঁ। ইয়াৰ উপৰি বিবাহ কাৰ্ড, ৰাখী আজিতো থাকেই চাগে? বিবাহ কাৰ্ড, ৰাখী, আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈ যে আমি যিমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ পৰীক্ষাবোৰ হয়, ষ্টেট গভৰ্ণমেণ্টৰ APSC, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ UPSC পৰীক্ষা, আৰু তেনেকুৱা নানান ধৰণৰ মানে আপোনাৰ চিঠি আমাৰ ইয়াত পোৱা যায়। তেওঁলোকৰ যিখিনি প্ৰশ্ন কাকত বা আনচাৰ স্ক্ৰিপ্ট থাকে, সেইখিনি আমাৰ ডিপাৰ্টমেণ্টক পোষ্টক আমাৰ গুৰু দায়িত্বটো দিয়া আছে, আৰু খুব চেঞ্চিটিভ আৰু খুব ভলেটাইল, সেই বস্তুখিনি খুব পুংখানুপুংখিকভাৱে আমাৰ কৰা যায়। সকলো আমাৰ ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্টসকল ছাৰহঁত, এছিষ্টেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট ছাৰসকল, আৰু আমাৰ ইনস্পেক্টৰ ছাৰসকল যিকেইজন আছে, দিনে নিশাই অহৰহ অনা নিয়াৰ পৰা আদি কৰি আমি ফ্লাইটত উঠোৱালৈকে আমাৰ এটা দায়িত্বত থাকে। প্লাছ পঠাই দিয়াটো আমাৰ দায়িত্ব শেষ হৈ নাযায়, তাত গৈ পালেগেন নাই গন্তব্যস্থানলৈকে আমি সেইখিনি ট্ৰেক এণ্ড ট্ৰেচ কৰি থাকিব লাগে। এনেকুৱাও হয় যে এনেকুৱা এটা লোকেশ্যনত আপোনালোকৰ এখন চিঠি আহিল, যিখন চিঠি দিবলৈ গ'লে বহুত টকা খৰচ, অথচ দিবই লাগিব কাৰণ ছাৰ্ভিচ প্ৰভাইডাৰ, তেনেকুৱা ক্ষেত্ৰত কি কৰা? আমাৰ পৰিচয়ে ডাক বিভাগ, যিটো আমাৰ পৰিচয়ে চিঠিখন আমাৰ যিকোনো পৃথিৱীৰ কৰ্ণাৰত, আমাৰ অসমতে হওক, ভাৰততে হওক, পৃথিৱীৰ যিকোনো কৰ্ণাৰত য'ত আমাৰ ছাৰ্ভিচ এভেইলেবল আছে, আমি আমাৰ চিঠিখন পঠোৱাবলৈ আৰু ডেলিভাৰ কৰাবলৈ আমাৰ অপ্ৰাণ চেষ্টা থাকে। সেইকাৰণে কি হয়, আমাৰ নেশ্যনেল ছৰ্টিং হাবৰ আণ্ডাৰত ছাব অফিচ আছে, হেড অফিচ আছে, হেড অফিচৰ আণ্ডাৰত ছাব অফিচ আছে, ছাব অফিচৰ আণ্ডাৰত আপোনাৰ গাঁৱত যিবোৰ আমাৰ ব্ৰাঞ্চ অফিচ আছে, ব্ৰাঞ্চ অফিচৰ যিখিনি আমাৰ ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আছে, তো আমাৰ নেটৱৰ্কটো ইমান ভাষ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ডিপাৰ্টমেণ্ট অফ পোষ্টৰ ইমান আপোনাৰ ভাষ্ট, আপোনাৰ যিখন চিঠি যোনখন গাঁৱলৈও যাবলগীয়া আছে, সেইখন আপোনাৰ তাত কোনো পধ্যে হ'লেও আপোনাৰ নোপোৱাকৈ নাথাকে, সেইখন আপোনাৰ ডেলিভাৰ হ'বগৈ। লাগে 2 দিন বেছি লাগিছে, আমি নদী পাৰ হৈও দি আছে, পাহাৰ পৰ্বত পাৰ হৈও দি আছে। আপোনাৰ এতিয়া অৰুণাচললৈ যাবলৈ এতিয়া আপোনাৰ ঢলা শদিয়া হৈছে, তাৰ আগতে আপোনাৰ নাৱেদিয়ে পাৰ হৈ গৈছিলে। এইফালে আপোনাৰ মাজুলী, যোৰহাটৰ পৰা যিটো যোৰহাট ICSৰ পৰা মাজুলীলৈ যায়, এতিয়াও নাৱেৰে আমাৰ মেইল পাৰ হৈ আছে। তো আপোনাৰ এনেকুৱা এটা ভাৰতত জেগা নাই য'ত আমাৰ ডেলিভাৰী আমাৰ পচিবল নহয়। তো আমাৰ কেতিয়াবা এনেকুৱা হয়, এখন কলিং লেটাৰ দিবলৈও আমাৰ বহুত চেলেঞ্জেছ থাকে। কিছুমান জেগাত আমাৰ এতিয়া যিখিনি আমাৰ গাড়ী দি যায়,
তাৰ পৰা ধৰক সাব অফিচ এটাত পালে, সাব অফিচৰ পৰা এটা ব্ৰাঞ্চ অফিচৰ পৰা গৈ এজন পোষ্টমেনে এখন চিঠিৰ কাৰণে যিখন ধৰক বুক কৰোঁতে মিনিমাম আমাৰ 41 টকা লাগিছে, কিন্তু সেইখন ধৰক ডেলিভাৰী কৰিবলৈ যাওঁতে ডিপাৰ্টমেণ্টৰ বহুত খৰচ হৈছে, কিন্তু এইটো আমাৰ এটা সামাজিক দায়বদ্ধতা আছে, যিটো কাৰণে আমি সেই চিঠিখনো তাৰমানে আমাৰ কাৰণে বহুত বেছি ভেলুৱেবল, আৰু সেইখন আমাৰ ডেলিভাৰী আমাৰ কৰিবলৈ আমি দায়বদ্ধ। কৌশিকৰ লগত কথা পাতিলে বহুত কথাই গম পালোঁ। আগৰ এনেকুৱাও হয় যে মানুহ মৰি যোৱাৰ পিছতো বোলে চিঠিখন পায়, বহুত দিন লাগে। এক নম্বৰ কথা, সেইটো ক্ষেত্ৰত স্পীড পোষ্টে কেনেধৰণৰ চেঞ্জেছ আনিছে, প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে এতিয়া যিটো নেটৱৰ্ক বাকীবোৰ যেনেকৈ এতিয়া প্ৰাইভেট কৰিয়াৰবোৰ হৈছে, কৰিয়াৰবোৰ হোৱাৰ পাছত স্পীড পোষ্ট বা ইণ্ডিয়া পোষ্টৰ কিবা অকণমান মানে ডিমাণ্ডটো অলপ কম হৈছে নেকি? হয়, আপুনি ঠিকেই কৈছে। আমাৰ যিখিনি এতিয়া প্ৰাইভেট প্লেয়াৰ্ছ আছে, প্ৰাইভেট কুৰিয়াৰ প্লেয়াৰ্ছ আছে, তেওঁলোক আমাৰ কাৰণে খুব এটা ডাঙৰ চেলেঞ্জ। কিন্তু আপোনালোকে এটা বস্তু মন কৰিব, তেওঁলোকে ডেলিভাৰী কোন জেগাত কৰিছে, প্ৰাইম লোকেশ্যনত কৰিছে। তেওঁলোকে ডিব্ৰুগড়ত কৰিছে, শিৱসাগৰত কৰিছে, চিমেণ্ট চাপৰিত কৰিছে, গোগামুখত কৰিছে, কিন্তু গোগামুখৰ ভিতৰুৱা অঞ্চলৰ এখন গাঁৱত তেওঁলোকৰ ডেলিভাৰী নাই। বৰঞ্চ কি হৈছে, তেওঁলোকে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচটো এভেইল কৰিছে। সেইটো বহুতসকলে গম নাপায় চাগে, কিন্তু আৰু প্লাছ তেওঁলোকে যিখিনি আৰ্টিকেল ডেলিভাৰ কৰিছে, এমাজনে হওক, দে আৰ ইউজিং আৱাৰ পিনক'ড। তেওঁলোকে আমাৰ পিনক'ডটো ব্যৱহাৰ কৰিহে আপোনাৰ এটা পাৰ্চেল ডেলিভাৰ কৰিছে। আৰু আপুনি ঠিকেই কৈছে, চিঠিখন আপোনাৰ অকণমান লেটকৈ পায়, আমি সৰুৰ পৰা শুনি আহিছিলোঁ। কিন্তু এতিয়া আমাৰ দিল্লী ডাইৰেক্টৰেটত যিখিনি আপোনাৰ বহি আছে, লোকসকল বহিছে, তেওঁলোকে আমাৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰজেক্ট কিছুমান লঞ্চ কৰিছে। MNOP, মেইল নেটৱৰ্ক অপটিমাইজেশ্যন প্ৰজেক্ট, PNOP, পাৰ্চেল নেটৱৰ্ক অপটিমাইজেশ্যন প্ৰজেক্ট, সেই প্লাছ আমাৰ চাৰ্কলত আপোনাৰ ডাইৰেক্টৰেট লেভেলত MMU কিছুমান ছেটআপ কৰিছে, মেইল মনিটৰিং ইউনিট। চাৰ্কলত কৰিছে, চাৰ্কল লেভেলত আপোনাৰ মেইল মনিটৰিং ইউনিট। তেনেকৈ আমাৰ পোষ্টমাষ্টাৰ জেনেৰেল অফিচ আৰু লেভেলত MMU আছে, আমাৰ ডিভিজন অফিচত MMU আছে। তেওঁলোকে কি কৰে, এতিয়া এখন চিঠি বুক হোৱাৰ পৰা চিঠিখন ডেলিভাৰী নোহোৱালৈকে আমাৰ ট্ৰেক এণ্ড ট্ৰেচ ফেচিলিটি আছে। ৱেডাৰ ইট ইজ স্পীড পোষ্ট, ৱেডাৰ ইট ইজ আপোনাৰ ৰেজিষ্টাৰ পোষ্ট, ৱেডাৰ ইট ইজ অৰ্ডিনেৰী পোষ্ট। মানুহে ভাবিব পাৰে লেটাৰ বক্সত চিঠিখন দি দিলে তাৰ পৰা আৰু কোনো আপোনাৰ মানে চাওঁতা মানুহ নাই, কিন্তু এতিয়া এনেকুৱা কিছুমান ছফ্টৱেৰ আপোনাৰ আমাৰ ডিপাৰ্টমেণ্টে লঞ্চ কৰি, নান্যথা আপোনাক কৈ মই ভাল পাইছোঁ। তো সেইটো আপোনাৰ পোষ্ট বক্সত যেতিয়া খুলিব যাব, সেই পোষ্ট বক্সত সেই আপোনাৰ নান্যথা ছফ্টৱেৰটো মোবাইলত লগ ইন কৰি পেলাইহে আপোনাৰ পোষ্ট বক্সটো খুলিব পাৰিব। সেইটো কাৰণে আমাৰ অৰ্ডিনেৰী চিঠিখনৰ ট্ৰেক আছে, প্লাছ স্পীড পোষ্টত আমাৰ ট্ৰেক এণ্ড ট্ৰেচ ফেচিলিটিটো আপোনালোকে indiapost.gov.in গৈ পেলাই ট্ৰেক কৰিব পাৰিব চিঠিখন। প্লাছ আমাৰ এতিয়া ডাইৰেক্টৰেটৰ যিটো ৰুল মতে এভৰি ডে মিনিমাম 15জন বা 20জন কাষ্টমাৰ চিঠিখন ডেলিভাৰী হৈছে নাই, আমাৰ ডিভিজনেল যিটো MMU টিম থাকে, মেইল মনিটৰিং ইউনিট থাকে, তেওঁলোকে কাষ্টমাৰক ফোন কৰে চিঠিখন ডেলিভাৰী হ'ল নাই বা চিঠিখন কেলৈ ডেলিভাৰী হোৱা নাই, সেইটো সেই অফিচত আপোনাৰ সাব অফিচত সুধিলে, সাব অফিচৰ পৰা ব্ৰাঞ্চ অফিচত সুধিলে, কেতিয়াবা আপোনাৰ এই বাৰিষাৰ বতৰত আপোনাৰ পানী হৈ গ'ল, ফ্লাড হৈ গ'ল, সেইটো কাৰণে নাই হোৱা। সেই গোটেইখিনি কিন্তু ট্ৰেক এণ্ড ট্ৰেচ আপোনাৰ পইণ্ট টু পইণ্ট আপোনাৰ আছে। কম সময়ৰ ভিতৰতে এটা পজিটিভ ভিডিঅ' আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ভাৰতীয় ডাক বিভাগৰ এই নেশ্যনেল ছৰ্টিং হাবৰ ওপৰত। আৰু এই ছৰ্টিং হাবৰ ভিডিঅ'টো মোৰ বন্ধু কৌশিকক মই প্ৰথম অনুৰোধ কৰিছিলোঁ আৰু মই খুব ধুনীয়াকৈ দিব পাৰিলোঁ। কিন্তু তাৰ লগতে মই আৰু এটা কথা কৈ লৈছোঁ, এই ডাক বিভাগৰ অকল কৌশিকে নহয়, ইয়াত জড়িত থকা সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছুপাৰিনটেণ্ডেণ্ট অফ পোষ্ট ডিব্ৰুগড় চাৰ্কলৰ আৰু আছাম পোষ্টেল চাৰ্কলৰ সমূহ কৰ্মীসকলক, বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এটা পজিটিভ ভিডিঅ' বনাবলৈ আপোনালোকে সুযোগ প্ৰদান কৰিলে।